প্ৰথমতে মোৰ চেনেলৰ দৰ্শক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি যিটো টয়লেটৰ টেংকি বনাই আছোঁ, টেংকিটো লম্বাটো আছে 16 ফুট লম্বা আৰু বহলটো আছে 10 ফুট। আৰু যিটো খাৰাকে ৰডটো দিছোঁ সেইটো আছে 12 mm ৰড আৰু পথালি ৰড আছে আপোনাৰ 8 mm আছে 10 mm আছে। আমাৰ লম্বা ৰডকেইটা 12 mm ৰড আমাৰ ড্ৰয়িংখনত আহিছে। ড্ৰয়িংখনৰ মতে আমি কাম কৰি আছোঁ। এইটো বহলটো আছে আপোনাৰ 10 ফুট। এইটো চুকত আকৌ এটা কলম আছে। আকৌ এইটোৰ হাইটটো ঢালাইটো আমাৰ ওপৰৰ যিটো বিটিৰ লেভেলটো হ'ব, সেইটো লেভেলটোলৈকে হাইটটো হ'ব। হাইটটো কমেও 8 ফুটমান হাইট হ'ব। বহুত ডাঙৰ টেংকি। আমাৰ এইটো মাজত আপোনাৰ দুটা পাৰ্টিশ্যন হ'ব। এইটো হ'ল আপোনাৰ অকল পানী থাকিব আৰু ইফালে দুটা পাৰ্টিশ্যন হ'ব। ইয়াত আপোনাৰ 2.5 ফুট ওপৰত এতিয়া 6 ইঞ্চি ডালাই দিয়া আছে। এতিয়া আৰু 2 ফুট হ'লে ইমানটো হ'ব, 2.5 ফুট হ'ব। ইমানটো ওপৰত এটা লিণ্টাৰ হ'ব, ভীম হ'ব। লিণ্টাৰটো হোৱাৰ পিছত ইয়াৰ ওপৰত আকৌ ডালাইটো হ'ব। এইটো আপোনাৰ যেতিয়া টয়লেটৰ পৰা পানীটো পৰিব, এই পানীটো যাতে স্থিৰ থাকে আৰু লাহে লাহে পানীটো এইটো টেংকিত নামে, সেইটো কাৰণে ইয়াত আৰু এটা পাৰ্টিশ্যন দিয়া হ'ব। আকৌ এইটোত অকল পানী থাকিব। এই পানীটো আকৌ সিফালদি আমি পানীৰ পাইপ ওলাই দিম। সিফালদি পাইপ ওলোৱাৰ পিছত সেই পানীটো আকৌ ড্ৰেইনত সোমাব।